আজি আমি আলোচনা কৰিম অনুশীলনী 8 কি আছে ত্ৰিকোণমিতিৰ পৰিচয়। সো ত্ৰিকোণমিতিৰ পৰিচয় আমি যেতিয়া পঢ়িবলৈ যাম তেতিয়া আমি কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব লাগিব। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আমি ত্ৰিকোণমিতিৰ পৰিচয়ৰ কিছুমান গুৰুত্বপূৰ্ণ কথা আছে, এই কথাখিনিকে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আৰু নেক্সট ভিডিঅ'ত আমি কি কৰিম, অনুশীলনীৰ মেইন যিবিলাক অংক, যিবিলাক মানে অংক কৰিব লাগে সেইবিলাক অংক আমি নেক্সট ভিডিঅ'ত কৰিম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আমি জাস্ট কেৱল কেইটামান ইম্পৰ্টেন্ট কথা, যিবিলাক গুৰুত্বপূৰ্ণ এইটো চেপ্টাৰৰ যিবিলাক গুৰুত্বপূৰ্ণ বিষয় সেইবিলাক আমি আলোচনা কৰিম আৰু জানিবলৈ চেষ্টা কৰিম। সো প্ৰথমে আমি জানিম যে এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ কাক কয়? যি ত্ৰিভুজৰ এটা কোণৰ মাপ, যি ত্ৰিভুজৰ এটা কোণৰ মাপ কি হয় 90 ডিগ্ৰী হয়, তাক কি বুলি কোৱা হয়? এটা সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। এটা ত্ৰিভুজৰ কেইটা বাহু থাকে? 3টা বাহু থাকে। যেনে এটাক আমি কি বুলি কওঁ? অতিভুজ বা কৰ্ণ বুলি কওঁ, আৰু এটাক ভূমি বুলি কওঁ, আৰু এটাক কি বুলি কওঁ? লম্ব বুলি কওঁ। আমি সকলোৱে জানো। ইয়াৰে এই যে এটা ত্ৰিভুজৰ 90 ডিগ্ৰী, এটা কোণৰ মাপ যদি 90 ডিগ্ৰী থাকে তাক আমি কি বুলি কম? সমকোণী ত্ৰিভুজ বুলি কম। এই ত্ৰিকোণমিতিৰ পৰিচয় যিটো চেপ্টাৰ আছে এইটো আমি আলোচনা কৰাৰ আগতে আমি এই ত্ৰিভুজৰ মেইন কামখিনি আমি জানিব লাগিব। ইয়াতে আমি কি কৰিব লাগিব, এই যিটো 90 ডিগ্ৰী কোণ থাকিব তাৰ সন্মুখৰ যিটো বাহু থাকিব, তাৰ সন্মুখৰ বাহুটোক আমি সদায় কি বুলি কম? অতিভুজ বা কৰ্ণ বুলি কম। আৰু এই এটা সমকোণী ত্ৰিভুজৰ দুটা সূক্ষ্মকোণ থাকে। এই সূক্ষ্মকোণ দুটাৰ এটা যিকোনো আমি এটা কোণ বুলি বাছনি কৰি ধৰিম, বাছনি কৰি লম। এই এটা কোণ আমি ইয়াত ধৰিছো কি? এ কোণটো থিতা বুলি ধৰিছো। যেতিয়া আমি এ কোণটো থিতা বুলি লম তেতিয়া তাৰ সন্মুখৰ বাহুটোক আমি কি বুলি কম? লম্ব বুলি কম। আৰু বাকী থকা বাহুটোক আমি কি বুলি কম? ভূমি বুলি কম। ইয়াৰে যদি আমি থিতা কোণটো এইটো যদি থিতা বুলি লওঁ তেতিয়া আমাৰ লম্ব কোণটো হ'ব এ বি টো আমাৰ লম্ব হৈ যাব। যিহেতু আমি কি কৰিছো, এ কোণটো আমি থিতা বুলি ধৰিছো, গতিকে তাৰ বিপৰীত বাহুটো বিচি আছে, সেইটো হ'ব কি আমাৰ লম্ব। আৰু বাকী থকা বাহুটো কি বুলি কম? ভূমি বুলি কম। সো এই ত্ৰিভুজৰ বিষয়ে আমি জানিলো। এতিয়া মেইন কথা হল ত্ৰিকোণমিতিৰ পৰিচয়ৰ কেইটামান অনুপাত আছে। ইয়াৰে 6টা অনুপাত আছে। 6টা অনুপাতৰ ভিতৰত আমি কি বুলি কম? এটা হল সাইন থিতা, এটা হল কস থিতা, আৰু এটা টেন থিতা, আৰু এটা কট থিতা, সেক থিতা আৰু কসেক থিতা। এই 6টা অনুপাত আমাৰ দিয়া আছে। এই 6টা অনুপাত আমি ভালদৰে বুজি লব লাগিব, মনত ৰাখিব চেষ্টা কৰিব লাগিব, মনত ৰাখিবই লাগিব, তেতিয়াহে আমি অংকৰ ভিতৰত যাব পাৰিম। এইকেইটা অনুপাত যদি মনত নাথাকে আমি অংক কৰিব নোৱাৰিম। সো ইয়াৰে সাইন থিতাক আমি কি বুলি কম? লম্ব বাই কৰ্ণ বুলি কম। কস থিতাক ভূমি বাই কৰ্ণ, টেন থিতাক লম্ব বাই ভূমি, কট থিতা ভূমি বাই কৰ্ণ, সেক থিতা কৰ্ণ বাই ভূমি, আৰু কসেক থিতাক আমি কি বুলি কম? কৰ্ণ বাই লম্ব বুলি কম। এইকেইটা আমি জনাটো খুবেই দৰকাৰী। আমি এইকেইটা নাজানিলে অংক কৰিব নোৱাৰিম। এইকেইটা আমাৰ লাগিবই। ইয়াৰে লম্ব, আমি এইখন ত্ৰিভুজৰ পৰা লম্ব কি আছে? বিচি আছে। ইয়াৰ পৰা আমি কি লিখিব পাৰি? বিচি। আৰু কৰ্ণ, কৰ্ণ আমি জানো কি? এচি টো আমাৰ কৰ্ণ। কস থিতাক ভূমি বাই কৰ্ণ, ইয়াৰে ভূমি আছে কোনটো? এ বি আছে, আৰু কৰ্ণ আছে এচি। এতিয়া এই টেন থিতা যিটো আছে লম্ব বাই ভূমি কেনেকে হল? আমি ইয়াতে দেখাই দিছো চিম্পল কে, সাইন থিতা ডিভাইডেড বাই কস থিতা যেতিয়া আমি কৰিম তেতিয়া আমাৰ কি হব? টেন থিতা হব। টেন থিতা হব। এতিয়া সাইন থিতাৰ মান আছে কি? লম্ব বাই কৰ্ণ। চোৱা, লম্ব বাই কৰ্ণ, এইটো হল সাইন থিতাৰ মান, ডিভাইডেড বাই কস থিতাৰ মান কি আছে? ভূমি বাই কৰ্ণ। ভূমি বাই কৰ্ণ। এইটো যদি আমি সমাধান কৰিম, এই কৰ্ণ আৰু কৰ্ণ কেনচেল যায়, লম্ব বাই ভূমি থাকিব। তাৰ মানে ইয়াৰে লম্ব আছে কি? লম্ব কোনটো? বিচি। লম্ব আছে কি? বিচি। বিচি মানে লম্ব। আৰু ভূমি আছে কোনটো? এবি। ভূমি আছে এবি। তাৰপিছত কট থিতা আমি কেনেকে পাম? কট থিতা আমি পাম কি? টেন থিতাটো যেতিয়া আমি ওলোটা, টেন থিতাৰ অনুপাতটো আমি যেতিয়া ওলোটা কৰি দিম তেতিয়া আমাৰ কট থিতা পাই যাম। তাৰমানে ইয়াতে লম্ব বাই ভূমি আছিল, এতিয়া লম্ব, এইটো কি আছিল? টেন থিতা আছিল লম্ব বাই ভূমি, আৰু কট থিতা কি হব? ভূমি বাই লম্ব হব।
ঠিক আছে। সো ইয়াৰে ভূমি আছে কোনটো AB আৰু লম্ব আছে কি BC। sec থিটা আমি কেনেকে পাম? sec থিটা পাম কৰ পৰা? cos থিটাৰ পৰা। cos থিটাক আমি কি আছে ভূমি বাই কৰ্ণ আছে এইটো যদি আমি উল্টা কৰি দিম তেতিয়া পাম sec থিটা। ভূমি বাই কৰ্ণ আছিল কৰ্ণ বাই ভূমি হ'ব, কৰ্ণ বাই ভূমি কি হ'ব? কৰ্ণ কি আছে AC আছে, ভূমি কি আছে AB। ঠিক আছে। তাৰ পিছত আমি লাষ্ট কি আছে cosec থিটা। cosec থিটাৰ আমাৰ কি আছে আমি কৰ পৰা পাম? sin থিটাৰ পৰা। sin থিটাৰ লম্ব বাই কৰ্ণ আছে, cosec থিটা যদি আমি উল্টা কৰি দিম তেতিয়া কৰ্ণ বাই লম্ব হ'ব, কৰ্ণ বাই লম্ব। কৰ্ণ মানে কি আছে AC আৰু লম্ব কি আছে BC। সো এইকেইটা আমাৰ ভালদৰে মনত ৰাখিব লাগিব। এতিয়া এই অনুপাত কেইটা আমি মনত ৰাখাৰ কেইটামান উপায় আছে। ইয়াৰে উপায় কেইটা হ'ল লম্বক আমি কি বুলি ল'ম? ইয়াৰে পৰা ল ল'ম, কৰ্ণৰ পৰা ক ল'ম। তাৰ মানে যেতিয়া আমি sin থিটা কম তেতিয়া হ'ব কি লক। cos থিটা কোৱাৰ লগে লগে ইয়াৰে প্ৰথম আখৰ কি ল'ম? ভক। আৰু tan থিটা কোৱাৰ লগে লগে কি ল'ম? লভ, লম্ব বাই ভূমি। লভ। ইয়াৰ এই তিনিটা শব্দ যদি আমি মুখস্থ কৰিব পাৰো, মনত ৰাখিব পাৰো, বাকী কেইটা আমাৰ হৈ যাব। কেনেকে পাম? যেতিয়া আমি লক কম তাৰমানে sin থিটা লম্ব বাই কৰ্ণ, যেতিয়া ভক কম তাৰমানে কি হ'ব? cos থিটা, cos থিটা ভক ভূমি বাই কৰ্ণ। যেতিয়া আমি লভ কম তেতিয়া হ'ব কি? tan থিটা, tan থিটা মানে কি? ল মানে লম্ব, ভ মানে ভূমি। এইটো লক মানে লম্ব বাই কৰ্ণ, ভক মানে ভূমি বাই কৰ্ণ, লভ মানে লম্ব বাই ভূমি। তাৰ পিছত যেতিয়া এই তিনিটা যেতিয়া মনত ৰাখিব পাৰিবা, তাৰ পিছত তিনিটা কি আছে? cot থিটা, cot থিটা যেতিয়া যাম তেতিয়া হ'ব ভল। ইয়াৰ উল্টা tan থিটাৰ উল্টা মই কৈছো যে tan থিটাৰ উল্টাটো হ'ল cot থিটা। tan থিটা আছিল লভ, cot থিটা কি হ'ব? ভল। tan থিটা কি হ'ব? ভল, ভূমি বাই লম্ব। তাৰ পিছত কি আহিব? sec থিটা, sec থিটা কি হ'ব? কভ, তাৰমানে কৰ্ণ বাই ভূমি। তাৰ পিছত আহিব cosec থিটা, cosec থিটা কি হ'ব? কল, তাৰমানে কৰ্ণ বাই লম্ব। ঠিক আছে। এনেকে আমি এই 6টা অনুপাত আমি মনত ৰাখিব পাৰিম। ইয়াৰ পাছত আমি আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা আছে কি যে এইটো তোমালোকক এনেকে PDF আকাৰে PDF ফৰ্মেটটো আমি ইউটিউবৰ ডেসক্ৰিপচন বক্সত বা লিংকত আমি দি দিম। PDFটো তোমালোকে ডাউনলোড কৰি তাৰে পৰা পঢ়িব পাৰিবা। সো এই মান কেইটা আমি মনত ৰাখিব লাগিব। ইয়াৰে sin থিটা মানে কি হ'ব? তোমালোকে এটা টিপস ল'ব পাৰা sin থিটাৰ মানটো কেনেকে ওলাব পাৰি বা কেনেকে মনত ৰাখিব পাৰি। এই হাতটো দেখা পাইছা? এই হাতৰ যিটো বুঢ়া আঙুলি আছে সেইটোক আমি কি বুলি ধৰিম? 90 ডিগ্ৰী বুলি ধৰিম। এইটোক ধৰিম 60 ডিগ্ৰী, যিটোৰ নাম কি তৰ্জনী আঙুলি, ইয়াক ধৰিম কি 60 ডিগ্ৰী। মধ্যমা আঙুলিক ধৰিম কি 45 ডিগ্ৰী আৰু অনামিকা আঙুলিটোক কি ধৰিম 30 ডিগ্ৰী আৰু এই কনিষ্ঠ আঙুলিটোক কি বুলি ধৰিম 0 ডিগ্ৰী ধৰিম। তেতিয়া কি হ'ল 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী এন্ড 90 ডিগ্ৰী। যেতিয়া আমি sin থিটাৰ মান ওলাম তেতিয়া আমি একফালৰ পৰা যেনিবা ধৰা sin 0 ডিগ্ৰী মান ওলাম। sin 0 ডিগ্ৰী মান আমি জানো কি sin 0 ডিগ্ৰী মান 0। তাৰ মানে কেনেকে 0 ওলাব? sin 0 ডিগ্ৰী আমি কি ধৰিছো? sin থিটা মানে তলত যিকেইটা sin এইটো লাষ্ট, ইয়াৰ তলত আৰু কোনো আঙুলি নাই। তাৰ মানে sin 0 ডিগ্ৰী মানে 0। ইয়াৰ এইটো যেতিয়া আমি ভাঁজ কৰি দিম তাৰ তলত আৰু আঙুলি আছে নেকি? নাই। গতিকে তাৰ মানে ইয়াতে আঙুলিৰ সংখ্যা কেইটা? sin থিটা মানে sin 0 ডিগ্ৰী মানে 0। যেতিয়া আমি sin 30 ধৰিম, sin 30 আমি এইটো 0 ডিগ্ৰী আছিল, এইটো 30 ডিগ্ৰী। তো এই 30 ডিগ্ৰী যেতিয়া আমি এইটো আঙুলি ভাঁজ কৰি দিম তাৰ মানে 30 ডিগ্ৰীৰ তলত কেইটা আঙুলি আছে? এটা আঙুলি আছে। তাৰ মানে কি হ'ব? ইয়াৰে এটা ফৰ্মুলা আছে, ফৰ্মুলাটো হ'ল কি √2 বাই 2। এইটো ফৰ্মুলাৰ আকাৰে তোমালোকে মনত ৰাখিব পাৰিবা। যেতিয়া আমি sin 30 ডিগ্ৰী মান ওলাম তেতিয়া আমাৰ কি হ'ব? এইটো যেতিয়া আঙুলিটো ভাঁজ কৰি দিম তাৰ তলত কেইটা আঙুলি আছে? এটা আছে। তাৰ মানে এই ফৰ্মুলাত যদি আমি ফৰ্মুলাটো আকৌ লিখিছো, এতে যদি 1 বহাই দিওঁ তলতো 1 হ'ব। 1ৰ বৰ্গমূল কিমান হয়? সদায় 1 হয় আৰু তলত কিমান আছে? 2 আছে। তাৰ মানে sin 30 ডিগ্ৰী মান কি হ'ব? 1/2। এতিয়া যদি আমি sin 45 ডিগ্ৰী মান ওলাব যাওঁ তেতিয়া sin 45 ডিগ্ৰী কোনটো ধৰিছিলো? এইটো মধ্যমা আঙুলিক কি ধৰিছিলো? 45 ডিগ্ৰী। সো
45 ডিগ্ৰী যেতিয়া আমি ভাঁজ কৰি দিম তেতিয়া তাৰ তলত কেইটা আঙুলি থাকে দুটা আঙুলি থাকিল তাৰ মানে এতে কি হ'ব 2/√2 কি হ'ব 2 হ'ব √2 আমি জানো কি √2 কি নাই কোনো বর্গমূল নাই যেহেতু আমি জানো কি √2 কোনো বর্গমূল নাই তেতিয়া আমি কি কৰিম ইয়াতে বর্গমূলটো বসাই দিয়াৰ কাৰণে আমি তলৰ উপৰে কি কৰিম √2 ৰে মাল্টিপ্লাই কৰি দিম √2 ইনটু √2 এতেও √2 ইনটু 2 ইনটু √2 ইয়াৰ পৰা আমি কি কৰিম √2 ইনটু √2 কিমান হ'ব only 2 হৈ যাব √2 আৰু √2 কেনসেল হৈ দুটা √2 থাকিলে এটা √2 লিখিব পাৰি এটা 2 হ'ব আৰু তলত থাকিব 2 এটা 2 কেনসেল থাকিব কি 1/√2 1/√2 থাকিব তাৰ মানে 45 ডিগ্ৰীৰ মান কি হ'ব 1/√2 বুজি পাইছা নিশ্চয় মনত ৰাখিব পাৰিবা এনেকে তাৰ পিছত আছে কি 60 ডিগ্ৰী মানটো আমি কি ধৰিছিলো তৰ্জনী আঙুলি যেতিয়া আমি ভাঁজ কৰি দিম তাৰ মানে তাৰ তলত কেইটা আঙুলি আছে তিনিটা আঙুলি আছে তাৰ মানে কি হ'ব এতে ফৰ্মুলা যদি বহাই দিও √3 divided by 2 তাৰ মানে 60 ডিগ্ৰী মান কি হ'ব √3/2 ওকে 60 ডিগ্ৰী মান √3/2 তাৰ পিছত লাষ্ট আছে বুঢ়া আঙুলি মানে 90 ডিগ্ৰী sin 90 ডিগ্ৰী মান যেতিয়া ওলাবা তাৰ তলত কেইটা ভাঁজ কৰি দিলে কেইটা থাকিব চাৰিটা আঙুলি থাকিব তাৰ মানে এতে কি হ'ব √4 কিমান হ'ব 2 হ'ব সো √4 আমি বৰ্গমূল জানো 2 তলতে আছে কি 2 কেনসেল যায় থাকিব কি 1 তাৰ মানে 90 ডিগ্ৰী মান কিমান পালো 1 পালো নেক্সট একে ধৰণে আমি কি কৰিম cos থিটা মান ওলাব পাৰিম cos থিটা ওলাব যাম তেতিয়া কি কৰিম sin থিটা টো আমি কি কৰিম উল্টাকে ধৰিম sin থিটাৰ 90 ডিগ্ৰীৰ মান যেটো আছে হেতু 0 ডিগ্ৰী তাতে বহাম 60 ডিগ্ৰীৰ মান যেটো আছে হেতু 30 ডিগ্ৰী তাতে বহিব মানে ইফালৰ পৰা আহিব √3/2 45 ডিগ্ৰী 45 ৰ তলতে বহিব 30 ডিগ্ৰী টো আহিব নেক্সট তাৰ পিছত আহিব 0 হৈছে এতিয়া cos থিটা টো আমি সহজভাৱে ওলাব পাৰিলো তাৰ পিছত আহিব tan থিটা টো আমি কেনেকৈ ওলাম tan থিটা টো ওলোৱাৰ এটা সহজ নিয়ম কি আছে এটো আমি ফৰ্মুলা হিচাপত পালো এতিয়া tan থিটা আমি ওলাম কি অলপ আগতে আমি কৈছিলো যে tan থিটা ইকুৱেল টু কি লিখিব পাৰি sin থিটা বাই cos থিটা এটো হল আমাৰ ফৰ্মুলা সো sin থিটা বাই cos থিটা তাৰ মানে 0/1 হলে কি হ'ব 0/1 হলে কি হ'ব সদায় 0 হ'ব হয় তাৰ পিছত 30 ডিগ্ৰীৰ মান কি হ'ব sin 1/2 আৰু cos √3/2 আছে যেতিয়া আমি এই দুটা ডিভাইড কৰি দিম √2 কেনসেল যাব তাৰ মানে থাকিব কি 1/√3 থাকিব হয় 1/√3 থাকিব ইয়াতে যেতিয়া আমি এইটো মান আৰু এইটো মান ডিভাইড কৰি দিম √2 কেনসেল যায় কিনে কি থাকিব only 1 থাকিব 60 ডিগ্ৰী মানে এতে 2 কেনসেল যায় কিনে থাকিব কি √3/1 তলত 1 দিয়া নিদিয়া একই কথা 1/0 মানে কি হ'ব ইনফিনিটি তাৰ মানে সংজ্ঞাবদ্ধ নহয় এটো আমি পাই গলো তাৰ পিছত cot থিটাক আমি কি বুলি কৰিম কেনেকৈ কৰিম cot থিটা হ'ব কি এইটো ওলোটাটো tan থিটা cot থিটাৰ ওলোটাটো হ'ব তাৰ মানে লাষ্টৰ পৰা আহিব কি এটো হ'ব কি 0 ডিগ্ৰী আছে 0 ডিগ্ৰীটো আমি কি বুলি কৰিম সংজ্ঞাবদ্ধ নহয় এটো যদি আমি উল্টা কৰি দিম 0/0 তাৰ মানে এটো কি হ'ব সংজ্ঞাবদ্ধ নহয় এতিয়া cot 30 ডিগ্ৰী মান কি হ'ব যেতিয়া আমি কি কৰিম এটো মানটো উল্টা কৰি দিম tan থিটাক যেতিয়া আমি উল্টাই দিম তেতিয়া √3 টো ওপৰত যাব 1 টো তলত যাব 1 তলত দিয়া নিদিয়া একই কথা 1/1 মানে 1 টো যদি উল্টা কৰি দিও 1 এ থাকিব √3 টো যদি আমি উল্টা কৰি দিও 1 ওপৰত এটা 1 উঠি যাব আৰু এটো যেতিয়া আমি উল্টা কৰি দিম তেতিয়া আমি কি পাম 0 পাম এটো আমি পাই গলো বাকি থাকিল sec থিটা কি হ'ব cos থিটাক যদি আমি উল্টা কৰি দিম sec থিটা পাম আমি আগতে পাইছিলো sec থিটা কেনেকৈ পাম cos থিটা টো উল্টা কৰি দিলে 1/1 যদি আমি উল্টা কৰি দিও কি মান পাম 1 এ পাম √3/2 ইয়াক যদি আমি উল্টা কৰি দিও কি পাম 2/√3 পাম তাৰ পিছত এটোক যদি আমি উল্টা কৰি দিও কি হ'ব তলত 1 দিয়া নিদিয়া একে কথা 1/√2 থাকিব
এইটোক যদি উল্টা কৰি দিওঁ থাকিব কি 2 তাৰপিছত 1ক যদি আমি উল্টা কৰি দিম উল্টা কৰি দিলে কি পাম 1 আছিল সরি 0 আছিল 0 যদি উল্টা কৰি দিওঁ কি হ'ব ইনফিনিটি হ'ব তাৰ মানে সংজ্ঞাবিদ্ধ নহয় এটোও পাই গলো নেক্সট আমি কি আছে cosec থিটা কি হ'ব sin থিটা যেতিয়া আমি উল্টা কৰি দিম তেতিয়া হ'ব কি cosec থিটা 0 যদি আমি উল্টা কৰি দিওঁ কি পাম সংজ্ঞাবদ্ধ নহয় এটোক যদি উল্টা কৰি দিওঁ কি পাম 2 পাম এটোক উল্টা কৰি দিলে কি পাম √2 পাম তলত 1 দিয়া নিদিয়ে একে কথা তাৰ পিছত এটো যেতিয়া আমি উল্টা কৰি দিম তেতিয়া পাম কি 2/√3 1ক যদি আমি উল্টা কৰি দিম পাম কি 1 পাম সো এনেকে আমি এই চাৰ্টটো মনত ৰাখিব পাৰো সো আজিৰ ভিডিওটোত এইখিনিয়ে যদি তোমালোকৰ ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বেল আইকনটো অন কৰি ৰাখিবা যাতে এনে ধৰণৰ নতুন নতুন ভিডিও তোমালোকৰ নোটিফিকেশনত যায় আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে বন্ধুবৰ্গলৈ শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিওত আমি অনুশীলনী প্ৰশ্নবোৰ আলোচনা কৰিম বা উদাহৰণৰ প্ৰশ্ন যদি লাগে আলোচনা কৰিম আৰু এনেকুৱা যিবিলাক অংক আমি সলিউশন কৰিম তাৰে অংকবিলাক আমি কি কৰিম ভিডিওৰ তলত ডেসক্ৰিপশন বক্সত আমাৰ কি দিয়া থাকিব লিংক দিয়া থাকিব তাৰে পৰা তোমালোকে পিডিএফ খিনি ডাউনলোড কৰি ল'ব পাৰিবা ওকে থ্যাংক ইউ